জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ বাবে বিলম্ব হ'ল কিন্তু আৰু বিলম্ব নহয় জানুৱাৰী মাহতে ৰাজহুৱা হ'ব গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ তথ্য ঘোষণা মুখ্যমন্ত্ৰী গৌৰৱ গগৈৰ যেটো পাকিস্তানৰ সৈতে জড়িত যেটো সম্পৰ্ক তাৰ আমি গোটেই কাগজ পত্ৰ ৰেডি কৰি লৈছো সোনকালে মই আপোনালোকৰ আগত এখিনি দি দিম জুবিনৰ ঘটনাটোৰ কাৰণে ৰখি দিবলগীয়া হ'ল গতিকে জানুৱাৰী মাহ পাৰ হৈ ফেব্ৰুৱাৰী নাপায় জানুৱাৰীতে এইটো বিষয় আপোনালোকক আমি ক'ব পাৰিম 10 সেপ্টেম্বৰ আছিল ডেডলাইন এছআইটিৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ বাবে তাৰিখ নিৰ্ধাৰণ কৰিছিল মুখ্যমন্ত্ৰীয়ে প্ৰতিবেদন মুখ্যমন্ত্ৰীক জমা দিলে এছআইটিয়ে কিন্তু ৰাজহুৱা নহ'ল তাৰ পাছত 19 সেপ্টেম্বৰত মৃত্যু হ'ল জুবিন গাৰ্গৰ এনেবোৰ ঘটনা পৰিঘটনাৰ মাজত কংগ্ৰেছৰ লগতে একাংশৰ মন্তব্য গৌৰৱ গগৈৰ বিৰুদ্ধে অনা এই অভিযোগ ৰাজনৈতিক ষড়যন্ত্ৰ মুখ্যমন্ত্ৰীৰ প্ৰত্যুত্তৰ ৰাজনীতিতকৈ দেশৰ সুৰক্ষা ঊৰ্ধত আটাইতকৈ ডাঙৰ কথা যে পাকিস্তান ভাৰতৰ এখন শত্ৰু ৰাষ্ট্ৰ ইলেকশ্যন খেলা নেখেলাতকৈ যে পাকিস্তানৰ লগত সম্পৰ্ক থকাটো উচিত নে অনুচিত এই গোটেই কথাবিলাক অসমৰ ৰাইজে বিচাৰ কৰিব পত্নী আৰু সন্তানৰ নাগৰিকত্ব প্ৰসংগত পুনৰ সৰব মুখ্যমন্ত্ৰী আপোনালোকে চাওক আজিৰ পৰা 4 মাহ আগতে গৌৰৱ গগৈয়ে স্বীকাৰ কৰিলে যে মোৰ দুইটা ল'ৰা ব্ৰিটিছ আজিলৈকেতো ভাৰতীয় নকৰিলে ঠিক আছে ভুলতে কোনোবা কলে কোভিডৰ সময়ত লৈ ললে কিবাৰ সময়ত লৈ ললে যি কলে কিন্তু আজি 4 মাহ তেওঁ যদি ধৰি ললো তেওঁ অসমৰ মুখ্যমন্ত্ৰী হ'ব খোজে তাৰমানে মুখ্যমন্ত্ৰী গৰাকীৰ ঘৈণীয়েকো ভাৰতীয় নহয় ল'ৰা ছোৱালী দুটাও ভাৰতীয় নহয় অফিচাৰসকলে কি সাহসত গৈ ঘৰত কথা পাতিব যে 4জন মানুহ 3জনে বিদেশী আৰু অসমৰ মানুহে এনেকুৱা মানুহক কেতিয়াও অসমৰ বৰঘৰত সোমাবলৈ অনুমতি নিদিয়ে ৰাইজৰ দলে 20খন আসন লাগিব বুলি চৰ্ত দিছে কংগ্ৰেছক আনহাতে অজিত ভূঞাৰ নেতৃত্বাধীন জাতীয় দল অসম সামিল হ'ল অসম জাতীয় পৰিষদত বিৰোধীৰ ৰাজনীতিক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী তেওঁ কেতিয়াবা কয় 42টা কেতিয়াবা কয় 67টা কেতিয়াবা কয় 126টা অখিল গগৈক সিৰিয়াছলি নলব অখিল গগৈ লাষ্টত 2টা বা 3টা সিট লব কংগ্ৰেছৰ পৰা ভালো লাগে শুনি তেওঁ ৰাতি শুনিব আৰাম পাব অজিত ভূঞাৰ দলত কোন আছিল মই নিজেও নাজানো তেওঁ কোনো পৌৰ নিগমৰ ইলেকশ্যন পঞ্চায়ত ইলেকশ্যন মই কেতিয়াও তেওঁক দেখা নাই তেওঁ নিজে আছিলে নিৰ্দলীয় এতিয়া লুৰিণজ্যোতি গগৈৰ লগত গৈছে ভাল কথা কিন্তু ৰাজনীতিক দৃষ্টিভংগীৰ পৰা অজিত ভূঞাৰ কিবা ৰাজনৈতিক প্ৰভাৱ আজিলৈকে মই দেখা নাই ভৱিষ্যতৰ কথাটো মই নাজানো বিৰোধীক কটাক্ষ কৰাৰ সময়তে কিন্তু এনডিএৰ মিত্ৰদলৰ মাজতো সংঘাত অব্যাহত এফালে এজিপিৰ দখলত থকা বহু আসন বিচাৰিছে বিজেপিয়ে আনফালে বিজেপিৰ দখলত থকা বহু আসন বিচাৰিছে এজিপিয়ে তাৰ মাজত অন্যতম গোৰেশ্বৰত অনুষ্ঠিত উদ্যমিতা আঁচনিৰ সভাৰ পাছত এই সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ইউপিপিএলে এনডিএ ত্যাগ কৰিব বুলি চৰ্চিত খবৰক লৈও প্ৰতিক্ৰিয়া চেষ্টা হ'ব যে ইউপিপিএল বিপিএফ দুইটাই লগত থাকিব লাগে কিন্তু মই ক'লেইতো সব কাম নহ'ব তেওঁলোকৰ ডাইৰেক্টলি প্ৰতিদ্বন্দ্বিতা আছে কিন্তু তাৰ মাজতো বিজেপিৰ লগত দুইটা দলৰে কোনো সংঘাত নাই গতিকে আমি চেষ্টা কৰিম যে একেলগে মিলি ইলেকশ্যন খেলাৰ কাৰণে হয়তো সফল হ'ব পাৰো হয়তো সফল নহ'বও পাৰো এটা গোৰেশ্বৰে নতুন সমষ্টি গতিকে কেণ্ডিডেটটো নতুন হ'বই লাগিব গতিকে মই দিব খোজো বা নোখোজো যোন দলে গোৰেশ্বৰত কেণ্ডিডেট দিয়ে এইটোতো নতুনেই হ'ব লাগিব পুৰণা কেনেকৈ হ'ব নতুন সমষ্টি গোৰেশ্বৰত উপস্থিত হৈ 33,816 গৰাকী মহিলাক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰে চেক গোৰেশ্বৰত নতুন উৰণ সেতু নিৰ্মাণৰ ঘোষণাৰ লগতে বৰভূমিত হিতাধিকাৰীৰ সংখ্যা বৃদ্ধিৰো আশ্বাস প্ৰদান মুখ্যমন্ত্ৰীৰ প্ৰতিটো সমষ্টিৰ পৰা বিৰোধীক ভোট দিয়া ভোটাৰৰ নাম কৰ্তনৰ বাবে দিলীপ শইকীয়াই নিৰ্দেশ দিয়া অভিযোগ তুলি এজাহাৰ দাখিল সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া গোৰেশ্বৰৰ পৰা ৰাজীৱ শইকীয়াৰ ৰিপৰ্ট প্ৰতিদিন টাইম